নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ আজি অনুশীলনী 5.1ৰ 5 নম্বৰ কেইটা দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ' তুমি আৰম্ভ কৰোঁ। তো 5 নম্বৰত কি দিয়া আছে, দেখুৱা যে যদি a greater than 1 তেন্তে a square greater than a। তো ইয়াত কণ্ডিশ্যনটো আমাক কি দিয়া আছে, a greater than 1 তেন্তে a square greater than a বুলি দেখুৱাব দিছে। ইয়াত a greater than 1 বা আমি এতিয়া যেহেতু ইয়াত a square greater than a বুলি আমাক দেখুৱাব দিছে, গতিকে আমি দুফালে কি কৰিম, a টো পূৰণ দিম। a into a greater than 1 into a, তেতিয়াহ'লে কি হ'ব, a দুটা পূৰণ কৰিলে আমি কি পাম, a square greater than a আৰু 1 পূৰণ কৰিলে আমি কি পাম, a পাম। গতিকে এইটো কণ্ডিশ্যন ওলালে এনেদৰে তোমালোকে উলিয়াব পাৰিবা। 2 নম্বৰতে আছে যদি 0 less than a less than 1 অৰ্থাৎ 0 to 8 কৰি সৰু a টো আকৌ 1 কৰি সৰু, তেন্তে আমাক কি দেখুৱাব দিছে, a square less than a। সেইটো আগৰটোৰ নিচিনা একেই হয়। আমি কণ্ডিশ্যনটো লৈ ল'ম ইয়াত a less than 1, গতিকে ইয়াতো আমি কি কৰিম, a into a কৰিম, উভয় পক্ষত 1 into a, তো কি হ'ব আমাৰ a square less than a হ'ল। খুব চিম্পল হয়, অলপ কণ্ডিশ্যনটো চাই ল'বা কেনেকৈ দিয়া আছে, সেইমতে তোমালোকে উলিয়াব পাৰিবা। 3 নম্বৰত আছে যদি a greater than b greater than 0 তেন্তে a square greater than b square বুলি দেখুৱাব দিছে। ইয়াত কি কৈছে, a টো বিত কৰি ডাঙৰ, b টো আকৌ কি শূন্যত কৰি ডাঙৰ। এতিয়া a square minus b square আমাৰ এটা কণ্ডিশ্যন আছিলে কি, সূত্ৰ আছিলে কি, যে a square minus b square equal to a plus b whole into a minus b। তাত a square minus b square আমি মানে a square minus b square টো এনেকৈ উলিয়াই ল'ব লাগিব। এইখিনি আমি কৰিব লাগিব, এইখিনিৰ পৰা আমি এইখিনি উলিয়াই ল'ব লাগিব, তেতিয়াহ'লে আমি a greater than a square greater than b square আমি দেখুৱাব পাৰিম। তো প্ৰথমতে কণ্ডিশ্যনটো লৈ লোৱা, a greater than b আছে, b টো বাওঁপিনে লৈ আহা, বাওঁপিনে লৈ আহিলে কি হ'ব, মাইনাছ হ'ব, a minus b greater than 0। এতিয়া এই কণ্ডিশ্যনটো পাবৰ বাবে আমি a minus b আছে, গতিকে a plus b দি আমি পূৰণ দিম উভয়পক্ষত। গতিকে বাওঁপিনে a minus b আমি a plus b দি পূৰণ দিলে কি হ'ব, এনেকুৱা হ'ব, হয়নে? আৰু ইয়াতো কি হ'ব, 0 ইনটু কি হ'ব, a plus b। এইটো কি হ'ব, a minus b হ'ল ইনটু a plus b সমান কিমান, a square minus b square সূত্ৰমতে, হয়নে? আৰু এইটো 0ৰ লগত এইটো পূৰণ কৰিলে 0ই পাবা। এতিয়া b squareটো সপিনে লৈ যোৱা, a square b squareটো ইফালে মাইনাছ আছে, সপিনে গ'লে কি হ'ব, প্লাছ হ'ব, গতিকে a square greater than b square কণ্ডিশ্যনটো হৈ গ'ল। তো 4 নম্বৰত দি আছে যদি a greater than b greater than 0 তেন্তে a greater than a plus b by 2 greater than b আৰু a greater than ab root over ab greater than b। প্ৰথমতে আমি এইটো প্ৰথমটো কৰি ল'ম। কণ্ডিশ্যনটো আমাক কি দিয়া আছে, a greater than b বুলি দিয়া আছে। এতিয়া চোৱা এটা কথা, আমাৰ কি আছে ইয়াতে, a plus b লাগে আমাক। তো প্ৰথমতে আমি কি কৰিম, এই যে a greater than b পাইছোঁ আমি, এই কণ্ডিশ্যনটোৰ পৰা আমি উভয় পক্ষত প্ৰথমতে আমি কি কৰিম, a যোগ দিম। বাওঁপিনে আমি a যোগ দিলোঁ, সপিনে আমি কি কৰিলোঁ, a যোগ দিলোঁ। তো কি হ'ব এতিয়া, a দুটা হ'ল, টুৱাইছে হ'ল, গ্ৰেটাৰ দেন কি হ'ব, a plus b। এইটো বাওঁপিনে ৰাখা, কাৰণ আমাৰ কণ্ডিশ্যনটোত কি আছে, এইটো এতিয়া বাওঁপিনে আছে, গতিকে এইটো বাওঁপিনে ৰাখা আৰু 2টো সপিনে পঠাই দিয়া। এইফালে পূৰণ হৈছিল, সপিনে গ'লে কি হ'ব, হৰণ হ'ব, a plus b by 2। এইখিনি হৈ গ'ল। এইবাৰ এইখিনি লাগে, b টো লাগে আমাক। আকৌ কণ্ডিশ্যনটো ল'ম আমি, a greater than আমাক কি দিয়া আছিলে, b বুলি দিয়া আছিলে। এইবাৰ আমি কি কৰিম, উভয়পক্ষত b টো যোগ দিম। তো a plus b হ'ল, এইটো greater than b plus b হ'ল, a plus b আৰু সেইফালে কি b plus b অৰ্থাৎ কি টুৱাইছ b, বা a plus b দুইটো ইপিনে আনা, হৰণ হ'ব b। তো এইখিনি পালোঁ। এইটো যদি আমি 1 নম্বৰ দিওঁ আৰু এইটোক যদি আমি 2 নম্বৰ বুলি কওঁ, তেতিয়াহ'লে 1 আৰু 2ৰ পৰা আমি কি পাম, 1 আৰু 2ৰ পৰা উভয়পক্ষতে এইখিনি আছেনে নাই, গতিকে আমি এইখিনি লিখিব পাৰোঁ, a greater than a plus b by 2 greater than b। এইটো কণ্ডিশ্যন আমাৰ হৈ গ'ল। এবাৰ আমি এইটো চাম, এইটোৰ বাবে আমি কি কৰিম,
আকৌ একে কণ্ডিশ্যনটো ল'ম এ গ্ৰেটাৰ দেন বি বুলি দিয়া আছে এতিয়া ইয়াত কি আছে ৰুট অভাৰ আছে ৰুট অভাৰ থাকিলে আমি কি কৰিব লাগিব উভয়পক্ষক আমি স্কুৱেৰ কৰি ল'ম এতিয়া তেতিয়া স্কুৱেৰটো কৰিলেহে আমি ৰুট অভাৰ পাম হয়নে নহয় প্ৰথমতে কি এ এটা পূৰণ দিয়ে ইয়াত এ ইনটু এ আগতে আমি কি কৰিছিলোঁ যোগ দিছিলোঁ আগৰ বাৰত এইবাৰ আমি কি কৰিছোঁ এ ইনটু এ কৰিছোঁ বাওঁপিনে যদি এ এটা পূৰণ কৰিছোঁ তেতিয়াহ'লে সোঁপিনে আমি কি দিব লাগিব এ এটা পূৰণ দিব লাগিব ইয়াত কি হ'ল স্কুৱেৰ আৰু এইফালে কি হ'ল এ বি হ'ল স্কুৱেৰ গ্ৰেটাৰ দেন আমাৰ কি হ'ল এ বি হ'ল এতিয়া ইয়াৰ স্কুৱেৰটো যদি আমি নোহোৱা কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ইপিনে আমাৰ কি হ'ব এটা ৰুট অভাৰ আহি যাব গতিকে এ গ্ৰেটাৰ দেন ৰুট অভাৰ এ বি প্ৰথম ষ্টেপ হ'ল এতিয়া বিটো লাগে আমাক ঠিক বিটোৰ কাৰণে আমি কণ্ডিশ্যনটো ল'ম এ গ্ৰেটাৰ দেন বি এইবাৰ যেনেকৈ এ ইনটু এ কৰিছিলোঁ এইবাৰ কি কৰিম বি ইনটু বি কৰিম গতিকে উভয়পক্ষত আমি বি পূৰণ কৰিম তাৰমানে এ ইনটু বি গ্ৰেটাৰ দেন বি ইনটু বি তো কি হ'ব এ বি গ্ৰেটাৰ দেন বি স্কুৱেৰ ইয়াৰ ৰুট অভাৰটো স্কুৱেৰটো যদি আমি নোহোৱা কৰোঁ তেতিয়াহ'লে এইপিনে কি আহিব ৰুট অভাৰ আহিব ৰুট অভাৰ এ বি গ্ৰেটাৰ দেন কি হ'ব বি হ'ব এইটো কণ্ডিশ্যন যদি আমি 3 বুলি দিওঁ এইটো যদি 4 বুলি দিওঁ 3 আৰু 4 পৰা আমি কি পাম 3 আৰু 4 পৰা কি পাবা এ গ্ৰেটাৰ দেন ৰুট অভাৰ এ বি গ্ৰেটাৰ দেন বি তো এইখিনি আমাক কৰিব দিছিলে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভালে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ